Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মই ভালে আছো মোৰ নতুন ভিডিঅলৈ সকলোকে স্বাগতম বহুত দিনৰ পিছত মাৰ ঘৰলৈ গৈছিল মাৰ ঘৰত যোৱাৰ পিছত মায়ে ক'লে গধূলি সময়ত বলা আৰু জোৰত তিনিবাৰ ফুৰি আহো মই ক'লো বলা তেন্তে ফুৰি আহো ছোৱালীজনী মানে ঘৰত থাকি কেনে এটা ৰুমত থাকি কেনে বন্দী হৈ গৈছে কাৰণ তাই যেতিয়া বাহিৰত ওলালে একদম পুৰা উৰণীয়া পক্ষী দৰে একদম উৰিবলৈ ধৰিলে ৰাস্তাত বহি গ'ল দৌৰি দৌৰি ভাগৰ লাগি গৈছে যে তাৰপিছত বেছি দিন থকা নাই আৰু ঘৰৰ পৰা ৰিটাৰ্ণ বিল্লি কোন বিল্লি কোৱাচোন বিল্লি ও ক'ত মন্দিৰ দেখা পাইছি ও তো দেখিছা মন্দিৰ দেখা পাইছি নম নম কৰিছে এইটো নম নম কৰিছে মন্দিৰ দেখা পালে হ'ল দে নম 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 জান এই নম নম মন্দিৰ দেখা পাই নম নম কেনেকৈ যে দেখা পায় ভক্তি নবহে আমিতো দেখাই নাপালোঁ গুৰুত্বই নিদিলোঁ হয় না নম নম কৰা কেনেকৈ দেখা পায় তাহে জানে দেই তাৰপিছত হাজবেণ্ডে ডিউটিৰ পৰা বাহিৰে বাহিৰে মোক আনিবলৈ গ'ল মাৰ ঘৰত তাৰপিছত মোক আনিব যাওঁতে মই লাহে লাহে আহি আছিলোঁ আৰু ছোৱালীজনীক স্কুটিত বহাই লৈছে আগত বাপেক জীয়েকে লাহে লাহে গৈ আছে মোক কৈছে বাই 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 কৈ আছে মানে মোৰ বাপেকে কৈছে তোমাক লৈ নাযাওঁ মই মানে মোক ছোৱালীজনী আৰু মই যাম দেই আজি মই যোৱা তেন্তে মই লাহে লাহে গৈ আছোঁ দেই আৰু মোক লাহে লাহে গাড়ী চলাই কিনে গৈ আছে দেই বাপেক জীয়েক আৰু ছোৱালীজনী ইমান ভাল পাইছে গাড়ীত আগত বহি কিনে ফাৰ্ষ্ট টাইম বহিছে দেই এনেকৈ